জুবিন গাৰ্গক হত্যা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ পৰিকল্পনাৰে হত্যা কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গক মুখ্যমন্ত্ৰী শৰ্মাই। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতো শ্যামকানু মহন্তৰ হোৱা নাই কোনো ধৰণৰ শাস্তি। বিপৰীতে শ্যামকানু মহন্তৰ জব্দ কৰা বেংক একাউণ্ট পুনৰ খুলি দিবলৈ আদালতে দিলে অনুমতি। জুবিন গাৰ্গক হত্যা কৰা মূল মানুহজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ একাংশ জনতাৰ। সামাজিক মাধ্যমত শুনক এগৰাকী ব্যক্তিয়ে ইমান সাহসেৰে কি ক'লে মুখ্যমন্ত্ৰী শৰ্মাৰ কথা। জুবিন গাৰ্গক হত্যা কৰা মানুহজনে হ'ল প্ৰিপ্লেনিং হত্যা কৰা মানুহজনে হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একদম চিধা কথা, খোলা কথা। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পাছত আমি দেখিব পাৰিলোঁ যে শ্যামকানু মহন্তৰ যিটো SIT CID জব্দ কৰিছিলে, চিজ কৰিছিলে বেংক একাউণ্ট, সেইটো খুলি দিবলৈ আদালতে এতিয়া পৰৱৰ্তী সময়ত নিৰ্দেশ। জুবিন গাৰ্গক হত্যা কৰা মানুহজনে হ'ল প্ৰিপ্লেনিং হত্যা কৰা মানুহজনে হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একদম চিধা কথা, খোলা কথা। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পাছত আমি দেখিব পাৰিলোঁ লোকেল আৰ্টিষ্ট থাকিব। 2016 জুবিন গাৰ্গে তই কি কৰি গৈছিল? খালি বিজেপিক ভোট নিদিব, বিজেপিক যেনেকৈ শিকাইছিলে তেনেকৈ হৰুৱা লাগিব। খালি বিজেপিক ভোট নিদিব, চৰকাৰ বদলাব লাগিব, খালি বিজেপিক ভোট নিদিব। একদম চিধা কথা। जुबिन गर्ग को 100 दिन के अंदर हम न्याय देने जा रहे हैं। यहाँ पे अब देखिए, उनकी समाधि में एक बीजेपी का सीनियर नेता नहीं गया है, प्रधानमंत्री नहीं गए हैं, होम मिनिस्टर नहीं गए हैं, एक इनका नेता नहीं गया। और इनकी जो समाधि है उस पे उन्होंने ठीक से काम भी नहीं शुरू किया है। भाई और बहनों, 100 दिन के अंदर गारंटी करके कह रहे हैं जुबिन गर्ग को न्याय मिलेगा। যদি কেনেবাকৈ জুবিন গাৰ্গে ভোটৰ আগদিনাখনো ন্যায় নাপায়, আপুনি চাব কোনো হিতাধিকাৰীয়ে চৰকাৰ নবচায়, হিতাধিকাৰীসকলে চৰকাৰ বগৰাই দিব।